কি ভাবিছা এসএসএলসি এক্সাম না 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 ইউপিএসসি এক্সাম মেট্ৰিক পৰীক্ষাৰ সোশিয়েল সায়েন্স সাবজেক্টৰ যেটো প্ৰশ্ন সেই প্ৰশ্নটোৰ কথা আপোনালোকে সকলোৱে জানে প্ৰশ্নটো মই বেলেগকে পঢ়ি নুশুনাও অকল এইটো প্ৰশ্নই নহয় কেইবাটাও প্ৰশ্ন এনেকুৱা আছে যত কেৱল লৰা ছোৱালীৰ মাথাহে ঘোলা হ'ব তাৰ বাহিৰে একো নহয় মই কেইটামান কথা কওঁ আটাইতকৈ আগত 63 পেজৰ যিখন প্ৰশ্ন পেপাৰ সেইখনক আসলতে প্ৰশ্ন পেপাৰ বুলি নহয় প্ৰশ্ন কিতাপ বুলি ক'ব লাগিছিল কি কৰিব বিচাৰি আছে আপোনালোকে এই সৰু সৰু 15-16 বছৰীয়া লৰা ছোৱালী সকলে কেনেকৈ উত্তৰ দিব প্ৰশ্ন গিটা চাই এনেকুৱা লাগিছে যে এসএসএলসি এক্সাম নহয় ইউপিএসসি এক্সাম হে আৰু যেটো হিচাপত 63 পেজৰ বনাইছে মোক এটা কথা কওকচোন লৰা ছোৱালী নহয় ৰবট বুলি ভাবিছে নেকি গুটেই 63 পেজ পঢ়ু বুলি কলেও 1.5-2 ঘণ্টা লাগি যাব পঢ়ুতে যদি ইমান সময় লাগে তেওঁলোকে লিখিব কেতিয়া আপোনালোকে লৰা ছোৱালী সকলক মেচিন বনাম বুলি ভাবিছে নেকি ৰবট বনাম বুলি ভাবিছে নেকি হেকত এটা কথা কও আপোনালোকে যি কৰিব বিচাৰে তাকে কৰক কিন্তু লৰা ছোৱালীৰ পঢ়া শুনাক লৈ খেল নকৰিব আপোনালোকে যদি এনেকুৱা ধৰণৰ প্ৰশ্ন খুদে সেই 15-16 বছৰীয়া লৰা ছোৱালী সকলৰ ওপৰত কি প্ৰভাৱ পৰিব আৰু এটা কথা কিতাপ দিছে কিতাপৰ পৰা প্ৰশ্ন কাটক জাতি ধৰ্মৰ পৰা নহয় সৰু মুখেদি ডাঙৰ কথা কৈ পালো যদি কিবা ভুল কৈছো ক্ষমা কৰি দিব ধন্যবাদ